তেওঁলোক বিজেপিৰ আহিল কিন্তু কংগ্ৰেছী চৰিত্ৰ তেওঁলোকে ত্যাগ কৰিব পৰা নাই। বিজেপিক সমালোচনা কৰিবলৈ গৈ নিজ দল কংগ্ৰেছৰে বদনাম গালে এইগৰাকী অশোক শৰ্মাই। এইগৰাকী অশোক শৰ্মা এতিয়া কংগ্ৰেছৰ সদস্য। বিজেপি তেওঁ কেতিয়াবাই ত্যাগ কৰিলে। পিছে কংগ্ৰেছী অশোক শৰ্মাই কংগ্ৰেছৰ চৰিত্ৰকৈ গালি দিলে মুকলিকৈ। একেটা কামকেই বাৰে প্ৰতি উদ্বোধন কৰা কাৰ্য হেনো কংগ্ৰেছৰে পুৰণি চৰিত্ৰ। তেওঁলোক বিজেপিৰ আহিল কিন্তু কংগ্ৰেছী চৰিত্ৰ তেওঁলোকে ত্যাগ কৰিব পৰা নাই আৰু সেইকাৰণে তেওঁলোকে এতিয়া ৩১ তাৰিখে লোৱা সেই কাৰ্যালয়টোকে আজি আমাৰ ধুৰন্ধৰ মিছলীয়া মুখ্যমন্ত্ৰীগৰাকী নলবাৰীক অহা সূত্ৰে আজি সেই কাৰ্যালয়টো পুনৰবাৰ লৈছে। এইবাৰ উদাহৰণসহ বুজালে কংগ্ৰেছী অশোক শৰ্মাই। তৰুণ গগৈ দিনৰ পৰাই এই চৰিত্ৰ চলি আহিছে। একেটা ৰাস্তাকেই তিনিবাৰকৈ উদ্বোধন কৰি দেখুৱাইছিল তৰুণ গগৈয়ে। শুনক অশোক শৰ্মাৰ মুখেৰে তৰুণ গগৈৰ বদনাম। আপোনালোকৰ নিশ্চয় মনত থাকিব, যেতিয়া তেওঁলোক কংগ্ৰেছত আছিল সেই সময়ৰ মুখ্যমন্ত্ৰী মাননীয় তৰুণ গগৈ ডাঙৰীয়াই ইয়াত এটা ধৰ্মীয় কাৰ্যসূচীত নলবাৰীত যোগদান দিছিল বছৰেকত যজ্ঞ এখনত। আৰু যেতিয়া তেখেতে সেইটো কাৰ্যসূচীক চৰকাৰীকৰণ কৰাৰ কাৰণে আমাৰ নলবাৰী ধমধমা পথটোৰ আধাৰশিলা স্থাপন কৰিছিল। এবাৰ দুবাৰ নহয় তিনিবাৰ। আৰু সেইটোক লৈ তেতিয়াৰ বিজেপিৰ কৰ্মীয়ে ৰাইজৰ ওচৰলৈ আমি গৈছিলোঁ আৰু সেই একেই। আৰু কংগ্ৰেছৰ সেই চৰিত্ৰ হেনো ত্যাগ কৰিব পৰা নাই এওঁলোকে। তেওঁলোক বিজেপিৰ আহিল কিন্তু কংগ্ৰেছী চৰিত্ৰ তেওঁলোকে ত্যাগ কৰিব পৰা নাই। তেওঁলোক বিজেপিৰ আহিল কিন্তু কংগ্ৰেছী চৰিত্ৰ তেওঁলোকে ত্যাগ কৰিব পৰা নাই আৰু সেইকাৰণে তেওঁলোকে এতিয়া ৩১ তাৰিখে লোৱা সেই কাৰ্যালয়টোকে আজি আমাৰ ধুৰন্ধৰ মিছলীয়া মুখ্যমন্ত্ৰীগৰাকী নলবাৰীক অহা সূত্ৰে আজি সেই কাৰ্যালয়টো পুনৰবাৰ লৈছে। আপোনালোকৰ নিশ্চয় মনত থাকিব, যেতিয়া তেওঁলোক কংগ্ৰেছত আছিল সেই সময়ৰ মুখ্যমন্ত্ৰী মাননীয় তৰুণ গগৈ ডাঙৰীয়াই ইয়াত এটা ধৰ্মীয় কাৰ্যসূচীত নলবাৰীত যোগদান দিছিল বছৰেকত যজ্ঞ এখনত। আৰু যেতিয়া তেখেতে সেইটো কাৰ্যসূচীক চৰকাৰীকৰণ কৰাৰ কাৰণে আমাৰ নলবাৰী ধমধমা পথটোৰ আধাৰশিলা স্থাপন কৰিছিল। এবাৰ দুবাৰ নহয় তিনিবাৰ। আৰু সেইটোক লৈ তেতিয়াৰ বিজেপিৰ কৰ্মীয়ে ৰাইজৰ ওচৰলৈ আমি গৈছিলোঁ আৰু সেই একেই। ব্যুৰ' ৰিপৰ্ট NV নিউজ। তেওঁলোক বিজেপিৰ আহিল কিন্তু কংগ্ৰেছী চৰিত্ৰ তেওঁলোকে ত্যাগ কৰিব পৰা নাই। বিজেপিক সমালোচনা কৰিবলৈ গৈ নিজ দল কংগ্ৰেছৰে বদনাম গালে এইগৰাকী অশোক শৰ্মাই। এইগৰাকী অশোক শৰ্মা এতিয়া কংগ্ৰেছৰ সদস্য। বিজেপি তেওঁ কেতিয়াবাই ত্যাগ কৰিলে। পিছে কংগ্ৰেছী অশোক শৰ্মাই কংগ্ৰেছৰ চৰিত্ৰকৈ গালি দিলে মুকলিকৈ। একেটা কামকেই বাৰে প্ৰতি উদ্বোধন কৰা কাৰ্য হেনো কংগ্ৰেছৰে পুৰণি চৰিত্ৰ। তেওঁলোক বিজেপিৰ আহিল কিন্তু কংগ্ৰেছী চৰিত্ৰ তেওঁলোকে ত্যাগ কৰিব পৰা নাই আৰু সেইকাৰণে তেওঁলোকে এতিয়া ৩১ তাৰিখে লোৱা সেই কাৰ্যালয়টোকে আজি আমাৰ ধুৰন্ধৰ মিছলীয়া মুখ্যমন্ত্ৰীগৰাকী নলবাৰীক অহা সূত্ৰে আজি সেই কাৰ্যালয়টো পুনৰবাৰ লৈছে। এইবাৰ উদাহৰণসহ বুজালে কংগ্ৰেছী অশোক শৰ্মাই। তৰুণ গগৈ দিনৰ পৰাই এই চৰিত্ৰ চলি আহিছে। একেটা ৰাস্তাকেই তিনিবাৰকৈ উদ্বোধন কৰি দেখুৱাইছিল তৰুণ গগৈয়ে। শুনক অশোক শৰ্মাৰ মুখেৰে তৰুণ গগৈৰ বদনাম। আপোনালোকৰ নিশ্চয় মনত থাকিব, যেতিয়া তেওঁলোক কংগ্ৰেছত আছিল সেই সময়ৰ মুখ্যমন্ত্ৰী মাননীয় তৰুণ গগৈ ডাঙৰীয়াই ইয়াত এটা ধৰ্মীয় কাৰ্যসূচীত নলবাৰীত যোগদান দিছিল বছৰেকত যজ্ঞ এখনত। আৰু যেতিয়া তেখেতে সেইটো কাৰ্যসূচীক চৰকাৰীকৰণ কৰাৰ কাৰণে আমাৰ নলবাৰী ধমধমা পথটোৰ আধাৰশিলা স্থাপন কৰিছিল। এবাৰ দুবাৰ নহয় তিনিবাৰ। আৰু সেইটোক লৈ তেতিয়াৰ বিজেপিৰ কৰ্মীয়ে ৰাইজৰ ওচৰলৈ আমি গৈছিলোঁ আৰু সেই একেই। আৰু কংগ্ৰেছৰ সেই চৰিত্ৰ হেনো ত্যাগ কৰিব পৰা নাই এওঁলোকে। তেওঁলোক বিজেপিৰ আহিল কিন্তু কংগ্ৰেছী চৰিত্ৰ তেওঁলোকে ত্যাগ কৰিব পৰা নাই। তেওঁলোক বিজেপিৰ আহিল কিন্তু কংগ্ৰেছী চৰিত্ৰ তেওঁলোকে ত্যাগ কৰিব পৰা নাই আৰু সেইকাৰণে তেওঁলোকে এতিয়া ৩১ তাৰিখে লোৱা সেই কাৰ্যালয়টোকে আজি আমাৰ ধুৰন্ধৰ মিছলীয়া মুখ্যমন্ত্ৰীগৰাকী
নলবাৰীক অহা সূত্ৰে আজি সেই কাৰ্যালয়টো পুনৰবাৰ লৈছে। আপোনালোকৰ নিশ্চয় মনত থাকিব, যেতিয়া তেওঁলোক কংগ্ৰেছত আছিল সেই সময়ৰ মুখ্যমন্ত্ৰী মাননীয় তৰুণ গগৈ ডাঙৰীয়াই ইয়াত এটা ধৰ্মীয় কাৰ্যসূচীত নলবাৰীত যোগদান দিছিল, বছৰেকত যজ্ঞ এখনত। আৰু যেতিয়া তেখেতে সেইটো কাৰ্যসূচীক চৰকাৰীকৰণ কৰাৰ কাৰণে আমাৰ নলবাৰী ধমধমা পথটোৰ আধাৰশিলা স্থাপন কৰিছিল, এবাৰ দুবাৰ নহয় 3বাৰ। আৰু সেইটোক লৈ তেতিয়াৰ বিজেপিৰ কৰ্মীয়ে ৰাইজৰ ওচৰলৈ আমি গৈছিলোঁ। আৰু সেই একেই ব্যুৰো ৰিপৰ্ট NB নিউজ।